নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত এই তিনিটা ৰাশিৰ সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মকৰ ৰাশিৰ ব্যক্তিসকলে এই আগষ্টৰ মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ লগত কোনো ধৰণৰ মতানৈক্য বা পুৰণি বিবাদ হৈছে, তেন্তে এই মাহতে সেই বিবাদৰ সমাধান হ'ব, যাৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। যদি আপোনাৰ ককা বা পেহী আন চহৰত আছে, তেন্তে তেওঁলোকেও আপোনাৰ ঘৰলৈ আহিব পাৰে। পৰিয়ালত কিবা এটা নতুন অনুষ্ঠান হ'ব পাৰে, যাৰ বাবে সকলোৰে মনোযোগ সেই অনুষ্ঠানৰ প্ৰতি কেন্দ্ৰীভূত হৈ থাকিব। ইয়াত আপুনিও অংশগ্ৰহণ কৰিব পাৰিব, যাৰ ফলত পৰিয়ালত আপোনাৰ প্ৰতি প্ৰতিপত্তি বৃদ্ধি পাব। আপুনি কাকো কঠোৰ শব্দ কোৱাৰ পৰা বিৰত থকাৰ অত্যন্ত প্ৰয়োজন আছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ আৰম্ভণিতে আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব, যিয়ে ভৱিষ্যতে আপোনাক উপকৃত কৰিব। এই মাহত ব্যৱসায়িক খৰচ বৃদ্ধি পাব, যাৰ ফলত কিছু সময়ৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত যিকোনো আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে বয়োজ্যেষ্ঠসকলৰ লগত পৰামৰ্শ লওক। চাকৰি কৰা ব্যক্তিসকলে নিজৰ কামৰ প্ৰতি ইতিবাচক হৈ থাকিব আৰু নিজৰ কামত সন্তুষ্ট হ'ব। আপোনাৰ কামত আপোনাৰ সহকৰ্মীসকলেও সুখী হ'ব আৰু কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসাও ল'ব পাৰে। এই সময়ছোৱাত চৰকাৰী বিষয়াসকলে যাত্ৰা কৰাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ, আপুনি কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে হতাশ হৈ থাকিব। এনে পৰিস্থিতিত আপোনাৰ সমস্যাটো মাক দেউতাকৰ আগত ভাগ বতৰা কৰক, যাতে আপুনি উপযুক্ত পথ প্ৰদৰ্শন পায়। যদি আপুনি মাত্ৰ দ্বাদশ উত্তীৰ্ণ হৈ কলেজত পঢ়ি আছে, তেন্তে আপোনাৰ বিশেষ গুৰুত্ব হ'ব আপোনাৰ কেৰিয়াৰ গঢ়ি তোলাত, আৰু ইয়াৰ বাবে আপুনি মূলতঃ আপোনাৰ বন্ধুসকলে কোৱা কথাবোৰত মনোযোগ দিব লাগিব। যদি আপুনি যিকোনো চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি কিছু শুভ চিন পাব পাৰে। ইয়াৰ ফলত আপোনাৰ মনটো উত্তেজিত হৈ থাকিব, যিয়ে ভৱিষ্যতে ইতিবাচক ফলাফল দিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, আপোনাৰ ঘৰুৱা জীৱনত আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোক আপোনাৰ ওপৰত আপ্লুত হ'ব। আপুনি আপোনাৰ সংগীৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত দুয়োৰে মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব। এই সময়ত যদি আপুনি আপোনাৰ সংগীক লৈ কিবা সন্দেহ কৰি থাকে বা আছে, তেন্তে তেওঁলোকৰ সৈতে মুকলিকৈ কথা পাতক। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ থাকিব আৰু তেওঁলোকৰ জীৱনলৈ কোনোবা এজন আহিব বুলি আশাবাদী হৈ থাকিব, কিন্তু এনে নোহোৱাৰ বাবে তেওঁলোকে দুখ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, শাৰীৰিকভাৱে আপুনি একেবাৰে সুস্থ অনুভৱ কৰিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব, কিন্তু মাহৰ দ্বিতীয় সপ্তাহটো হাঁফানি ৰোগীসকলৰ বাবে কিছু অসুবিধা হৈ থাকিব পাৰে। গতিকে আগতীয়াকৈ চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব লাগে, যাতে পিছত কোনো ডাঙৰ
সিদ্ধান্তৰ নহয়। এই মাহত আপোনাৰ বৌদ্ধিক ক্ষমতা বিকাশ হ'ব আৰু আপুনি আগতকৈ অধিক আত্মবিশ্বাসী হ'ব। মাহৰ মাজভাগত মূৰৰ বিষৰ অভিযোগ আহিব পাৰে। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে ধূসৰ। এই আছিল মকৰ ৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোত তেওঁলোকে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে এই অক্টোবৰ মাহত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ ফলাফল লাভ কৰিব। এই মাহত আপোনাৰ পৰিয়ালৰ সকলোৰে মাজত সম্পৰ্ক দৃঢ় হ'ব। মাকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু মাকক বাহিৰলৈ যাবলৈ নিদিয়াৰ পৰা বিৰত থাকক। আপোনাৰ ভাই ভনীক সম্পূৰ্ণ মৰম দিয়ক আৰু একে সময়তে তেওঁলোকেও আপোনাৰ পৰা কিবা এটা আশা কৰিব। ঘৰত সকলো স্বাভাৱিক হৈ থাকিব আৰু সুখ শান্তিও একেই থাকিব। এনে সময়ত বাহিৰত ঘৰৰ কথা কোৱাৰ পৰা বিৰত থাকিব। মৃত্যু হনুমান চালিচা আবৃত্তি কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়িক খৰচ বৃদ্ধি পাব, যিটো আপোনাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিব পাৰে। এনে পৰিস্থিতিত অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰি খৰচ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ত আপোনাৰ বন্ধুসকলৰ সৈতে সঠিক সম্পৰ্ক স্থাপন কৰিব লাগিব, যিয়ে আপোনাক সঠিক পথ প্ৰদৰ্শন কৰিব। চৰকাৰী খণ্ডত চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু সহকৰ্মীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যিয়ে আপোনাক সন্তুষ্টি দিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে নিজৰ বাবে নতুন ক্ষেত্ৰৰ সন্ধানত থাকিব। এনে সময়ত আপুনি নিজে নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ছাত্ৰ ছাত্ৰীসকলে নিশ্চিত ফলাফল লাভ কৰিব আৰু তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব। আপুনি নিজৰ বাবে কিছু কাম কৰিব, যিবোৰ ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ'ব। এনে পৰিস্থিতিত বহুতে আপোনাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰাৰ দেখিবলৈ পাব, কিন্তু লক্ষ্যৰ পৰা বিচ্যুত নহ'ব। মনটোক কেন্দ্ৰীভূত কৰি ৰাখক আৰু নিজৰ উন্নতিৰ ওপৰত কাম কৰক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীসকলে এই মাহত পঢ়া শুনাৰ প্ৰতি বিচলিত হ'ব আৰু নতুন ক্ষেত্ৰৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে ইয়াৰ ওপৰত অন্তৰ্নিহিত হওক, যাতে ভৱিষ্যতে কোনো সমস্যা নহয়। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত প্ৰেম জীৱনৰ ভাৰসাম্যপূৰ্ণ হ'ব। কিছুমান সময়ত আপুনি আপোনাৰ সংগীৰ প্ৰতি হতাশ হ'ব পাৰে, কিন্তু এই হতাশা বেছি দিন নাথাকিব। আপোনাৰ সংগীয়ে আপোনাৰ পৰা বিশেষ কিবা এটা আশা কৰিব, কিন্তু আন কামত মনোনিৱেশ কৰাৰ বাবে সম্পৰ্কটোত কিছু টেঙাটা থাকিব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত কিছুমান মানুহৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব, যদিও অতি সোনকালে ইয়াৰ অন্ত পৰিব। এই মাহত আপোনাৰ মনোযোগ হ'ব এজন প্ৰকৃত সংগী বিচাৰি উলিওৱাৰ দিশত। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যিসকলৰ কোনো গুৰুতৰ ৰোগ বা সমস্যা আছে, তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি এই মাহত দেখা যাব। সেয়েহে চিকিৎসকৰ পৰা সম্পূৰ্ণ পৰামৰ্শ লৈ থাকিব। মাহৰ তৃতীয় সপ্তাহত কাহৰ সমস্যা হ'ব পাৰে। এনে পৰিস্থিতিত বেছি চিন্তাৰ পৰিৱৰ্তে আয়ুৰ্বেদিক ঔষধ গ্ৰহণ কৰিলে অতি সোনকালে সকাহ পাব। মানসিকভাৱে অলপ হতাশ থাকিব পাৰে আৰু কিবা এটাক লৈ মনত সন্দেহ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত সন্দেহ
আশ্ৰয় দিয়াৰ পৰিৱৰ্তে ইয়াৰ সমাধান কৰাৰ কথা ভাবিলে অতি সুফল পাব। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্ট মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বিৱৰণ। মীন ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্ট মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ স্বভাৱ অলপ আক্ৰমণাত্মক হৈ থাকিব পাৰে, যাৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। পৰিয়ালৰ কোনো সদস্যৰ লগত আপোনাৰ তীব্ৰ কাজিয়া হ'ব পাৰে, গতিকে কোনোবাৰ লগত কথা পাতিলে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক আৰু কোনো শব্দ ব্যৱহাৰ কৰাৰ আগত সাৱধান হওক যাতে আপোনাৰ মুখেৰে বেয়াভাৱে বেয়া শব্দ কৰি আঘাত নহয়। পিতৃ মাতৃক যথাযথ সন্মান দিয়ক আৰু তেওঁলোকৰ প্ৰতি পৰামৰ্শ ভালদৰে শুনক। তেওঁলোকৰ প্ৰতিটো পৰামৰ্শ ভালদৰে শুনক। মাহৰ প্ৰথম সপ্তাহত মাতৃৰ স্বাস্থ্য দুৰ্বল হৈ থাকিব পাৰে আৰু মনটো অস্থিৰ হৈ থাকিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ সম্পূৰ্ণ যত্ন লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ব্যৱসায়ত লাভ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব আৰু আন ক্ষেত্ৰৰ পৰাও আপুনি সুবিধা লাভ কৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে নতুন পৰিকল্পনা কৰিব আৰু এই ক্ষেত্ৰত আপুনি বহুতো গুৰুত্বপূৰ্ণ ব্যক্তিকো লগ পাব পাৰে। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে হয়তো এই মাহত নিজৰ কামত দ্বিধাদ্বন্দ্বৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তেওঁ উচ্চপদস্থ বিষয়ৰ পৰাও প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এনে সময়ত নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক আৰু কোনো ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ব্যক্তিগত খণ্ডত কাম কৰা যিসকল কৰ্মচাৰী তেওঁলোকে নিজৰ কামত সন্তুষ্ট যেন লাগিব আৰু তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰাও সম্পূৰ্ণৰূপে সমৰ্থন লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব আৰু অসাৰ কামত সময় কটাব। ইয়াৰ ফলত ভৱিষ্যতে তেওঁলোকৰ পৰীক্ষাত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে। গতিকে পঢ়া শুনা আৰু অন্যান্য কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত শিক্ষকৰ পৰা উপযুক্ত নিৰ্দেশনা লাভ কৰিব আৰু কোচিং অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কিছু সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। যিসকল পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে তেওঁলোকে এই মাহত শুভ লক্ষণ দেখিবলৈ পাব। তেওঁলোকৰ জীৱনত কোনোবাই প্ৰৱেশ কৰিব পাৰে যিয়ে তেওঁলোকক উপযুক্ত পথ প্ৰদৰ্শন কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ সংগীৰ প্ৰতি হতাশাৰ অনুভৱ হ'ব যিয়ে আপোনাৰ সম্পৰ্ক দুৰ্বল হোৱাৰ সম্ভাৱনা থাকিব। এই মাহত আপুনি আপোনাৰ পত্নীৰ প্ৰতি দুখ অনুভৱ কৰিব আৰু তেওঁলোকৰ বিষয়ে একোৱেই আপোনাক আকৰ্ষণ নকৰিব। এনে পৰিস্থিতিত খং নিয়ন্ত্ৰণ কৰি সেইবোৰ বুজিবলৈ চেষ্টা কৰা উচিত। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰ থাকে তেন্তে তেওঁলোকৰ প্ৰতি মোহ ভংগ হ'ব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত হতাশা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। শাৰীৰিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব আৰু কোনো সমস্যা নহ'ব। শ্বাস প্ৰশ্বাসজনিত ৰোগীসকলে নিজৰ বিশেষ যত্ন ল'ব লাগে।
আৰু বাহিৰলৈ ওলোৱাৰ আগতে সম্পূৰ্ণৰূপে সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপোনাৰ শৰীৰত কোনো ফোঁহা ওলোৱাৰ সমস্যা হয় তেন্তে এই মাহত ই বৃদ্ধি পাব পাৰে। মানসিকভাৱে আপোনাৰ স্বাস্থ্য খুবেই ভাল হ'ব আৰু আপোনাৰ বুদ্ধিমত্তাৰ বিকাশ হ'ব। শৰীৰটো নতুনকৈ শক্তিৰে ভৰি থকা অনুভৱ কৰিব আৰু প্ৰতিদিনে নতুন নতুন চিন্তা মনলৈ আহিব। মীন ৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোত এওঁলোকৰ শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মীন ৰাশি ব্যক্তিসকলৰ এই আগষ্ট মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ফলাফলৰ বিৱৰণ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।